নমস্কাৰ ফ্ৰেণ্ড, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এখন নতুন ঠাইলৈ যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু মোৰ লগত যাব ইয়াৰ ছাৰ আৰু আমাৰ আছে আৰু দুজন আছে, তেখেতলোকেও আমাৰ লগত যাব। আমি সকলো দৃশ্য আজি ক'লৈ যাম, সকলো দৃশ্য আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই থাকিব NG ব্লগ। নমস্কাৰ। এয়া আমি গৈ আছোঁ। আমি আজি চাৰিজনে গৈ আছোঁ গাড়ীত। আমি পামগৈ আৰু আমি গৈ আছোঁ। সকলো দৃশ্য আপোনালোকক দেখুৱাই যাম। আৰু এইখিনিতে এটা কথা কওঁ, যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। NG ব্লগ। গাড়ী চাবা দিব নালাগে আৰু দোকান কোনখন আৰু এখন যদি হৈ এখানে জাগাত লাগি দিছিল। নমস্কাৰ ফ্ৰেণ্ড, আমি আহি স্নেহা মেটেলছত আমি পালোঁহি। আপোনালোকক দেখুৱাই যাম আমি এখন আজি মেটেলছৰ দোকানত, য'ত নেকি কাঁহ শিল্পৰ কাৰণে বিখ্যাত সৰ্থেবাৰী সদায় আহিম বুলি ভাবি আছিলোঁ। আজি হঠাৎ আমি আজি আহিলোঁ। মোৰ লগত আহিছে আমাৰ হেড ছাৰ আহিছে আৰু ছাৰ নমস্কাৰ। ছাৰ আহিছে, আমাৰ এয়া বাপ আহিছে আৰু লগতে আমাৰ দাদা আহিছে। আমি গোটেইকেইজন একেলগে আহি পেলাই আমি স্নেহা মেটেলছৰ দোকানত প্ৰৱেশ কৰিছোঁ। আমি আজি বিভিন্ন ধৰণৰ বস্তু আমি ইয়াৰ পৰা নিবৰ কাৰণে আহিছোঁ। আমাৰ ছাৰে এযোৰ ডাঙৰ তাল লৈছে আৰু আমাৰ বাপজনাই এযোৰ তালৰ লগতে বিভিন্ন ধৰণৰ কাঁহী বাতি পৰা ধৰি বিভিন্ন ধৰণৰ বস্তু লৈছে। আৰু আপোনালোকক সবিশেষ দেখুৱাই যাম। ইয়াত থকাৰ আমাৰ যিজন মেইন মালিক, তেখেতৰ লগত আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। স্নেহা মেটেলছত আমি সোমাইছোঁ, তেখেতে আমাৰ লগত আছে। দুআষাৰ ক'বৰ কাৰণে আমি আগবাঢ়িছোঁ। মেইন মালিক, তেখেতৰ নাম হৈছে জিতু ডেকা। কি ক'ব ডেকাটা ইয়াৰ বিষয়ে লৈ আপোনালোকৰ মেটেলছৰ দোকানৰ বিষয়ে দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মোৰ দোকান দিব বহুত বেছি দিন হোৱা নাই, মোটামুটি 4 বছৰমান। কিন্তু মোৰ দেউতাহঁতে এইবিলাক কাঁহৰ কাম কৰিছিলে আমাৰ ইয়াতে আগৰ পৰাই। আৰু মানে এইটো আমাৰ দেউতা নহয়, আমাৰ ককাসকলেও এই কাঁহৰ কামেই কৰি আছে। মানে কহিৰাম দাসৰ হেৰিতে আৰু তেখেতে মানে আৰম্ভণি কৰা আৰু পুষ্প কঁহাৰে তেওঁলোকে আৰম্ভ কৰা এইবিলাক আমাৰ হেৰি। আৰু পুষ্প কঁহাৰ তেখেতে মানে এই জেল কাঁহী নামেই আছে, জেল কাঁহী বুলি যে কয়, এতিয়া যে ছাৰে লৈছিলে জেল কাঁহীটো। তাৰমানে জেল কাঁহী কেনেকৈ নাম হ'ল, এই আন্দোলনৰ টাইমত জেলত পৰিছিলে। জেলত মই যিমানখিনি জানো আৰু তাতে ভুলো হ'ব পাৰে, মানে অলপ ভুল হৈ যাব পাৰে। তেখেতে তাৰমানে জেলত পৰিছিলে। জেলত আৰু মানে কি কৰিব সোধোতে তেখেতে ক'লে, আমি আৰু পঢ়াৰ মানুহ কি কৰিম, মানে জেলতে মানে কাঁহী আৰু এই জেল কাঁহী বাতিটো বনাইছিলে। সেইকাৰণে তেওঁ সেই কাঁহীখনৰ নামে জেল কাঁহী আৰু জেল বাতি তেনেকৈ হৈ গ'ল। আৰু ধৰক এতিয়া আমাৰ ইয়াতে কি হয়, চব হাতেদি বনোৱা, আৰু আমাৰ ইয়াতে 2 নম্বৰী বস্তু খুব কম পায়, নাপায়েই। তাৰমানে খুব কম পায় নহয়, নাপায়। কিন্তু এইটো বস্তুৱে আজিকালি কি হৈছে, এই মুৰাদাবাদৰ আমাৰ মনে চিম্পুলবিলাক লৈ গৈছে। তেওঁলোকে ঘূৰিব আহে, লৈ যায় কিনে মুৰাদাবাদৰ মালবিলাক এতিয়া ক'ৰবাত মানে চেল কৰে। আমাৰ নিচিনা চেম বনাইছে আৰু সেইটো বস্তুৰ কাৰণে অলপ মানে আমাৰ ক্ষতি হৈছে, হোৱা বুলি ক'ব নোৱাৰি। তেওঁলোকে মানে তাৰ কাৰণে গ্ৰাহকসকলক আপুনি সতৰ্ক হোৱাটো বিচাৰে নহয় জানো? বিচাৰোঁ সেইটো তেওঁলোকে চাওক, ভালকৈ চাই কিনে কিনক, য'তে নিকিনক আমাৰ য'ত জেগাতে। আৰু তেওঁলোকৰ বস্তুবিলাক সদায় ফিনিচিংবিলাক ভাল, বাহিৰৰ মালবিলাকৰ ফিনিচিংটো কিয় ভাল, মেচিনত বনাই কাৰণে তেওঁলোকৰ ফিনিচিংটো খুব ভাল হয়। কিন্তু আমাৰ হাতে বনোৱাবিলাকৰ অলপ ফিনিচিংটো অকণমান হ'লেও গম পায় আৰু পিছপিনে চালেও গম পায়, মানে যে সেইটো হাতেৰে বনাইছে।
কিন্তু সেই মুৰাদাবাদৰ হেৰিবিলাকে আচলতে তেওঁলোকে চব বস্তু এতিয়া বনোৱাত লাগিছে মোটামুটি কি বোলে চব চেম্পলবিলাক নকল কৰি আছে তেওঁলোকে আৰু সেই বস্তুটো আচলতে মইতো আগৰ পৰা মানে কওঁ চৰকাৰে এইবিলাক বস্তু কিবা চৰকাৰে নজৰ দিব লাগে বন্ধ কৰিলে ভালে আৰু থলুৱা উদ্যোগ এটা থলুৱা উদ্যোগটো যেনে কি ধৰক চৰকাৰৰ কিন্তু আমি চবখিনি কৰিব নোৱাৰোঁ তেওঁলোকে বাহিৰৰ পৰা আহে আমি বন্ধ কৰিলেও কৰিব নোৱাৰোঁ গোটেই অসমত ভাঙি দিছে তেওঁলোকে সেইকাৰণে এইটোৰ কথাটো হৈছে কি চৰকাৰে এইবিলাকত মানে ভাগ ল'ব লাগিব তেতিয়াহে এই বস্তুটো বন্ধ কৰিব পাৰিব মানে কিন্তু আমি অকলে নোৱাৰিম তেতিয়া উদ্যোগবিলাক জীয়াই থাকিব উদ্যোগ বুলি ক'লে কেইটা আছে অসমত এনেকুৱা ধৰণৰ কুটীৰ শিল্প এই শিল্পবিলাক আমি জীয়াই ৰাখিব লাগিব নহয় জানো কিহৰ বিখ্যাত মানে কাঁহ পিতলৰ বিখ্যাত সেইকাৰণে তাৰমানে এই বস্তুটো যেন জীয়াই থাকে চৰকাৰে গুৰুত্ব দিয়ক জীয়াই ৰাখিব লাগে আচলতে আপোনালোকৰ দোকানত কিমানজন কৰ্মচাৰী এতিয়া জড়িত হৈ আছে আমি আছোঁ মোটামুটি 3জনমান আছোঁ 3জনমান কৰ্মচাৰী আছে নহয় জানো আৰু আমি সদায় কহাৰবিলাকো কি ভঙাবিলাক দি দিওঁ তেওঁলোকে নতুন বনাই কিনে আমাক গধূলি দি দিব এইটো আমাৰ পৰম্পৰা তেনেকৈ চলি আহি আছে বনোৱা কাৰখানা খুব কষ্ট হয় বনোৱা কাৰখানা আপোনালোকৰ ক'ত আছে বনোৱা কাৰখানা ওচৰতে ঘৰে ঘৰে আছে নহয় জানো ইয়াত বিভিন্ন ধৰণৰ তেনেকুৱা ঘৰে ঘৰে প্ৰত্যেক ঘৰতে বনোৱা কাৰখানা ঘৰে ঘৰে আছে বহুত কষ্ট তেওঁলোকে সেই হিচাপত মানে যিটো পাব লাগে তেওঁলোকে পোৱা নাই চৰকাৰৰ পৰা চৰকাৰো ধৰক আৰু মানে এনে ক্ষেত্ৰত চৰকাৰে সহায় কৰেনে আপোনালোকক সহায় মানে ঠিক যিমান কৰিব লাগে সেইখিনি বস্তু পোৱা নাই কৰিব লাগিছিলে আচলতে বেছি কৰিব লাগে কিন্তু চৰকাৰৰ এইবিলাকত গুৰুত্ব দিব লাগে আচলতে মানে থলুৱা উদ্যোগটো থাকিব সেয়ে কথা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এনেকুৱা ধৰণৰ কুটীৰ শিল্প আপোনালোকে জীয়াই ৰাখিব লাগিব আমাৰ সমাজত সদায় জীৱিত হৈ থাকক আৰু এই জৰিয়তে আমাৰ গ্ৰাহকসকলেও সদায় মানে সজাগতা অৱলম্বন কৰক যাতে গ্ৰাহকসকলে কেতিয়াও ঠগ খাব নালাগে আপোনালোকৰ যি কুটীৰ শিল্প এই কুটীৰ শিল্প সদায় আমাৰ মাজত জীয়াই থাকক ভাল হওক আৰু আপোনালোকৰ যিটো ব্যৱসায় সদায় ভালদৰে যাতে আগবাঢ়ি যায় তাৰ কাৰণে আমি কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে আমাৰ ছাৰসকলে তথা আমাৰ বাপ আৰু আমাৰ দাদাই বহুতখিনি বস্তু কিনিলে ময়ো কেইটামান বস্তু কিনি লৈছোঁ ময়ো এটা টু কিনি লৈছোঁ লগতে আৰু কেইটামান বস্তু 2-4টা বস্তু ময়ো কিনি লৈছোঁ আৰু ভাল হওক পুনৰ আকৌ আহিম আপোনালোকৰ দোকানৰ কাৰণে আৰু বিভিন্নজন আহক সকলোৱে আহক স্নেহা মেটেলছলৈ আহক আৰু ভাল ভাল বস্তু ইয়াৰ পৰা ক্ৰয় কৰি ৰৈ যাওক আৰু ঘৰখন সুন্দৰভাৱে সজাওক আৰু কি ক'ব আপুনি আৰু আমাৰ সমবায় এখন আছে সমবায় হেড ব্ৰাঞ্চ হৈছে আমাৰ ইয়াতে আমাৰ ঠিক সভা য'ত হয় সভাৰ ওচৰতে আৰু প্ৰত্যেক মোটামুটি প্ৰায় ডিষ্ট্ৰিক্টতে মানে সমবায় আছে সমবায়টো আপোনালোকে কেতিয়াবা কিনিলে সমবায়টো অৰিজিনেল বস্তুৱে পাব বাকী বেলেগ মানে সৰ্থেবাৰী যিমান দোকানে আছে তেওঁলোকৰ তাতে অৰিজিনেলে পাব কিন্তু বাহিৰা দোকানবিলাকত কিন্তু আপোনালোকে অৰিজিনেল খুব কম পাব সমবায়ত কিন্তু পাব আপোনালোকে একদম অৰিজিনেল পাব আৰু আমাৰ সৰ্থেবাৰীত যিমান দোকান আছে বাহিৰতো তেওঁলোকৰ তাতে অৰিজিনেল পাব কিন্তু যিবিলাক বাহিৰৰ মানে কিছুমান বেলেগ হেৰিবিলাকো দিছেতো তেওঁলোকৰ তাতে কিন্তু অৰিজিনেল নাপাব ধন্যবাদ জ্ঞাপন কৰিছোঁ ডেকাদা ভাল হওক আপোনালোক সদায় আগবাঢ়ি গৈ থাকক নিশ্চয় আমি আহিম আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ স্নেহা মেটেলছলৈ নমস্কাৰ চাই থাকিব NG ব্লগ আমি ঘূৰি আহি হিয়া হোটেল এণ্ড ৰেষ্টুৰেণ্টত খাবৰ বাবে আমি সকলো সোমালোঁ আৰু তাত আমি খালোঁ ভাত খালোঁ ৰুটি খালোঁ খাই বৈ আমি আহিলোঁ আপোনালোকেও কেতিয়াবা আহিলে এই হিয়া এণ্ড ৰেষ্টুৰেণ্টত সোমাব সমতা আগত আছে ভাল লাগিব আমি ভাল লাগিলে খাই মেলি আমি সকলোৱে খাই মেলি ৰেডি যাবৰ কাৰণে বাপ আমাৰ আজি জাৰ্ণিটো কৰি কেনেকুৱা লাগিলে তাক এষাৰ কওক হয় জাৰ্ণিটো আজি ভালেই লাগিল হয় আমাৰ যিখিনি মনৰ ইচ্ছা হয় যিখিনি আমি বাচন বৰ্তন কিনাৰ কথা ভাবি আছিলোঁ হয় সেইখিনি কিনা হ'ল হয় আৰু মোৰ আটাইতকৈ প্ৰিয় বস্তু তাল
হয়। তালটো মই খুবেই ভাল পাওঁ আৰু মই নিজে বজাওঁ, নাম গাওঁ, গতিকে তালটো মোক লাগিয়ে থাকে। হয় আৰু আমাৰ দিহানামৰ দলো আছে, হয় দিহানামৰ দলতো তাল লাগে, হয় গতিকে সেই তালখিনি মোৰ খুব প্ৰয়োজন আছিল আৰু সেইখিনি কিনিলোঁ। হয় তাৰোপৰি আমাৰ ঘৰত এই অলপ কাঁহৰ বাচনৰ অলপমান হেৰি আছিল আৰু লগা অৱস্থাত আছিল, সেইখিনিও কিনিলোঁ। আৰু এনেকৈ আজি ফুৰি ভাল লাগিল আৰু গোটেইখিনি লগ লাগি। হয় আপাৰ লোৱাৰৰ মানুহ নহয় জানো, মনবিলাক আমাৰ ভাল লাগিল। হয় আৰু আগলৈকো এনেকৈ লগ পাম ভালদৰে, এইখিনি কথা আৰু। নিশ্চয় নিশ্চয় ভাল লাগিলে আমাৰো। হয়। একেলগে আহি মেলিলোঁ, বস্তু আমি কিনিলোঁ। হয় এয়া আমাৰ ছাৰ, আমাৰ চালকৰ চিটত আমাৰ ছাৰে নতুনকৈ গাড়ী লৈছে আৰু ধুনীয়াকৈ ড্ৰাইভ কৰি আহি আছে। ভাল লাগিছে। সদায় কৈ থাকে গৈ লৈ যাম। আজি আমাৰ সুযোগ আৰু সুবিধা মিলিলে ছাৰে লগ ধৰিলে আৰু ধুনীয়াকৈ আহি গ'লোঁ। সৰ্থেবাৰী কাঁহ পিতলৰ কাৰণে বিখ্যাত হয়। আমি ঠাই আজি ভ্ৰমণ কৰিলোঁ, বিৰাট এটা ভাল ৰোমাঞ্চ। এয়া ছাৰে ধুনীয়াকৈ একদম ড্ৰাইভ কৰি ধুনীয়াকৈ আহি আছে। আৰু এইফালে আমাৰ আৰু এজন আমাৰ আছে। দাদা কেনেকুৱা লাগিলে আজি? এই ভাল লাগিছে, বহুত ভাল লাগিছে। হয় আৰু গোটেইখিনি আমি গোটেইকেইজনে লগ হৈ আমি ফুৰিলোঁ। হয় আৰু আমি অলপ মাৰ্কেটিঙো কৰিলোঁ, হয় কাঁহ পিতলৰ বাচন কিনিলোঁ। হয় ভাল লাগিল আৰু নিশ্চয় ভাল লাগিলে। আজি দাদাকো লগ পালোঁ, আমাৰ বাপক লগ পালোঁ, নতুনকৈ চিনাকিও হ'লোঁ। বিৰাট ভাল লাগিলে। চাই থাকিব NG ব্লগ। নমস্কাৰ। নমস্কাৰ।